বানত বিধ্বস্ত বাঘমাৰা ফুলবাৰী নক্ষত্ৰপথ বহি গল কালভাৰ্ট মেৰামতিৰ নাই কোনো ব্যৱস্থা। জুন মাহৰ প্ৰথমটো বিধ্বংসী বানত বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজ্য চক্ৰৰ পাকা সৰুক্ষেত্ৰী মৌজাৰ ভালেমান গ্ৰাম্য পথৰ বিস্তৰ ক্ষতি সাধন হৈছে। বানত ক্ষতিগ্ৰস্ত পথসমূহ যাতায়াতৰ বাবে অনুপযোগী হৈ পৰা যাতায়াতৰ ক্ষেত্ৰত ৰাইজে এতিয়া সমস্যাৰ সন্মুখীন হৈছে। সাম্প্ৰতিক বানত বাঘমাৰা ফুলবাৰী নক্ষত্ৰ সংযোগী গ্ৰাম্য পথটোৰ বিস্তৰ ক্ষতি সাধন হৈছে। দক্ষিণ পূব পাকা গাঁও পঞ্চায়তৰ অধীনৰ এই পথটোৰ পকী কালভাৰ্টটো বহি যায়। পথটোৰ ওপৰেৰে বাহনী পানীৰ সোঁত বোৱাত পথটোৰ ক্ষতি সাধন হোৱাৰ লগতে পকী কালভাৰ্টটো বহি যায়। বানৰ পিছত এতিয়া পথটোৰে যাতায়াত কৰাটো ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। বান বিধ্বস্ত পথটোৰ মেৰামতিৰ লগতে কালভাৰ্টটো নতুনকৈ নিৰ্মাণৰ বাবে ৰাইজে দাবী জনাইছে যদিও বিভাগীয় কৰ্তৃপক্ষৰ কোনো কাণসাৰ নাই। আনহাতে লোক নিৰ্মাণ বিভাগৰ বেলবাৰী বাঘমাৰা নক্ষত্ৰ পথটো এইবছৰ প্ৰথমটো বানত বিস্তৰ ক্ষতি সাধন হৈছে। পথটোৰ জৰাজীৰ্ণ কাঠৰ দলংখন নিৰ্মাণৰ বাবে বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নক্ষত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ অহা ৰাস্তাটো দুইফালৰ পৰা অতি শোচনীয় অৱস্থাত আছে আৰু প্ৰত্যেক বছৰে বানপানীতে হওক বা হেৰি ভাঙি যায়। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নোলোৱা পৰিলক্ষিত হৈছে। কি ক'ব? প্ৰথম কথাটো হৈছে কি, এইবাৰ আমি নক্ষত্ৰ সৰ্থেবাৰী হৈ মাজেদি কিবা এটা ধৰা বুলি মোক আমাৰ মণ্ডল সভাপতিয়ে জনালে। ইটো সত্ৰ হৈ পেলাই যিটো মানে বেলবাৰীত লাগিছে এখন দলং হ'বলৈ কিবা প্ৰব্লেম হৈ আছে। মই আজি কথাটো গম পালোঁ যিহেতুকে, আৰু ইয়াৰ আগতে যদি মই কথাটো গম পালোঁ আৰু মই দেখিছোঁ যে ৰাস্তাটো বহলীকৰণ আৰু কিছু উন্নতি কৰাৰ প্ৰয়োজন আহি পৰিছে। গতিকে সংশ্লিষ্ট বিভাগৰ লগত আৰু আমাৰ মাননীয় যিজন MP বৰ্তমান সাংসদ হৈ আহিছে, তেখেতেও ইলেকশ্যনৰ আগতে আহিছিল আৰু বিভিন্ন ধৰণৰ আমি কথাবিলাক আমি গম পাইছিলোঁ। এতিয়াৰ পৰা আমাৰ এটাই কাম থাকিব যে আমি যিকোনো সংশ্লিষ্ট বিভাগবিলাকৰ লগত জড়িত যোগাযোগ কৰি এই কামটোৰে চেঞ্চন অনাৰ কাৰণে আমি যথেষ্ট বেছি চেষ্টা কৰিম। দলংখনৰ বিষয়ে অতি শোচনীয়, সাময়িকভাৱে কিবা এটা ব্যৱস্থা কৰিব পৰা ব্যৱস্থা নাই নেকি? এতিয়া মই ভাবিছোঁ কি, কালি যদি ধনমণি, কালিতো মই নাথাকিম, কালিতো আৰু ৰবিবাৰো, সোমবাৰে যদি হেৰি হয়, মই এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ লগত কথা পাতিম কি ধৰণৰ সাময়িক ব্যৱস্থাটো কৰিব পৰা যায়। আৰু মই গাড়ীত যাওঁতেও এবাৰ পাৰিলে কথাটো পাতিম তেখেতৰ লগত যে বেলবাৰীৰ পৰা যিখন নক্ষত্ৰ আছে তাৰ দলংখনৰ কেইটা অলপ টেম্পৰাৰী এৰেঞ্জমেণ্ট এটা কৰাৰ কাৰণে। চাওক, আমাৰ মানে যমজ যন্ত্ৰণা হৈছে। আমি মানে কৃষ্ণগুৰু সেৱা আশ্ৰমক লগি মানে যাব পৰা পথ এটা প্ৰত্যেক বছৰে আমাৰ মানে এই মানে কালভাৰ এটা দিছিল, প্ৰত্যেক বছৰে ভাঙে। সেই তাৰে ফলত মানে আমাৰ গৰু ম'হ মানে মানুহ অহা যোৱাৰ মানে একদম মানে যাতায়াত অৱস্থাটো একদম বেয়া হৈছে। আৰু লগতে তাৰমানে প্ৰত্যেক বছৰে আমাক মানে বানপানী এইখিনি জেগাত বৰ জুৰুলা কৰে, ঘৰ চোতাল তল খেদায়। তাৰোপৰি মানে গৰু ম'হৰ মানে বহুত যমজ যন্ত্ৰণা মানে আমি ভোগ কৰিব লাগে। তাৰে কাৰণে আমি চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰিছোঁ, চৰকাৰে কি আমাক সাহাৰ্য দিয়ে, কি কৰে সেইখিনিয়ে কৈছোঁ। আৰু তাৰমানে এইখিনি এখন আমাক অতিকৈ এখন ব্ৰিজ লগা হৈছে দৰকাৰ। কালভাৰ আমাৰ নিদিছে, ইয়াতে ব্ৰিজ এখন বিৰাট দৰকাৰ, ব্ৰিজ লাগে এখন। এই জানটোৱেদি সেইফালৰ গোটেই 6-7খন গাঁৱৰ পানী এই জানটোৱেদি আহে, কিন্তু হ'লে এই জানটোৰ এটা সৰু কালভাৰ দি থৈ দিছে। তাকো এই সৰু কালভাৰটোত মানে এইখিনি সৰু কালভাৰ এটা দিছিলে, কিন্তু কালভাৰটো হৈছে তাতে পুৰণা কালভাৰখিনি আনি এতিয়া কৰি দিছিলে কামটো, পুৰণা কালভাৰ। কিন্তু পুৰণা কালভাৰ এটা কি চলিব, কাম নচলে না। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।